ডাঙৰ ছোৱালীজনী স্কুললৈ গৈছিলে। তাৰপিছত মাকজনী আনিবলৈ যাওঁতে ছোৱালীজনী কাণ আনিবলৈ যাওঁতে তেতিয়া ভৰি দিছিলে নেকি ছাৰ মোৰ আঞ্জাত। তাৰপিছত বেমাৰটো উঠিলে যে উশালে তেতিয়া পৰিলাকৈ চাগে। তাৰপিছত ভাইটিয়ে চালে, ভাইটি চাই কিনি চাইছোঁ মই ল'ৰাটো আৰু তাৰপিছত মাকে দুইটা পানীত পৰি আছে মৃগী বেমাৰ। ল'ৰাটো কিমান বয়স হৈছিলে? ল'ৰাটো বয়স 8 মাহ হৈছিলে। তাৰপিছত মই পানীৰ পৰা উঠালোঁ, পানীৰ পৰা উঠাই কিনে সেই জানখিনি যিটো আছে নেকি বুলি তাৰপিছত উঠাই কিনি চাইছোঁ, নাই একোৱে নাই, হাত ভৰি গোটেইখিনি চেঁচা হৈ গ'ল। কেইটা বজাত হৈছিলে ঘটনাটো? 11টা বজাত। সেইখিনি উঠাই কিনি চাইছোঁ, তাৰপিছত নাই। তেতিয়া কি কৰোঁ আৰু অকলে আছিলোঁ তাৰ ওচৰত, মানুহ ওচৰত কোনো নাই। তেতিয়া মই অকলে মানুহ হেৰি মেডিকেল নিম বুলি ক'লেও অকলে কেনেকুৱা কওঁ, গাড়ী মাতিম নাই, এতিয়া মানুহকেইটাক চাম এনেকুৱা হৈ গ'ল লগা। পুলিচক কোনে খবৰ দিলে? পুলিচক দাদাই এটা খবৰ দিলে। দুৰ্ভাগ্যজনক কথা, যিহেতু তাৰ ছোৱালীজনীক স্কুলৰ পৰা অংগনবাড়ী স্কুলৰ পৰা আনিব যাওঁতে এটা মুৰ্গী বেমাৰ আছিলে নেকি, তাৰ বৰতানী গাঁৱৰ বাসিন্দা। তো নলাত ভৰি ধোওঁতে বা কিবা মুৰ্গী বেমাৰ থাকোঁতে সোমাই 8মহীয়া কেঁচুৱাক লৈ পিনি মৃত্যুক সাৱটি ল'ব লগা হ'ল। এইটো এটা দুখৰ বিষয়। ঘটনাটো গম পাই আৰু ডিগবৈ থানাক খবৰ দিয়া হ'ল আৰু ডিগবৈ থানাও আহি উপস্থিত হৈছে ঘটনাস্থলীত। আৰু মহিলাগৰাকীৰ নামটো? মহিলাগৰাকীৰ নাম জানিব পৰা মতে কচৰী উৰাণ, আৰু তাৰ 8মহীয়া ল'ৰা এটা আছে সন্তান। 8মহীয়া ল'ৰাটো মৃত্যু হৈছে ইতিমধ্যে। খুব দুখৰ বিষয়। এইটো অতি দুৰ্ভাগ্য আৰু দুখৰ বিষয়, যিহেতু সৰু নিষ্পাপ ল'ৰা কেঁচুৱাৰো আজি মৃত্যুবৰণ কৰিব লগা হ'ল।